আমি এতিয়া দিৰাং টাউনৰ পৰা ওলাই দিলোঁ সৰু সুৰা যিখিনি বজাৰ আছিলে সেইখিনি কৰি পেলাই আৰু দিৰাং টাউনৰ পৰা জঙলৈকে 100 কিলোমিটাৰ হয় আৰু জঙৰ পৰা মাগলৈকে 41 কিলোমিটাৰ হয় তো এইফালে চেলা টানেল আৰু আমি যাম চেলা পাছ হৈ যাম এইফালেদি ৰাস্তাটো যথেষ্ট বেয়া হৈ গ'ল এইফালে আমি এতিয়া চেলা টপ হৈ পেলাই গৈছোঁ আৰু যেতিয়া আমি ঘূৰি আহিম চেলা টানেল হৈ ঘূৰি আহিম আৰু আগত যে যিটো ৰাস্তা ফাটি গৈছিলে সেই ৰাস্তাটোৱেদিয়ে চেলা টানেল হৈ যাব পাৰি চেলা পাছলৈ আছে মাত্ৰ 5 কিলোমিটাৰ আৰু আমি ৰৈছোঁ এইখিনিতে ৰখা এটা কাৰণ হ'ল এই গাড়ীখনৰ চকাটো ডিছপেডটোৰ পৰা অলপ চাউণ্ড এটা আহি আছে চ' সেই চকাটো খুলি পেলাই চাব লাগিব কিহৰ কাৰণে সেই চাউণ্ডটো আহি আছে এই দুইখন গাড়ী এইখিনিতে ৰখাই দিলোঁ তো ইয়াতে চেক কৰি লওঁ আৰু এইফালে চব কেনেকুৱা হৈছে গোটেইখন বগা হৈ আছে পাহাৰৰ ওপৰলৈ অলপ উঠি আহিলোঁ আৰু এইফালে এই ফুলজোপা চাওক কি ধুনীয়া লাগিছে ফুলপাহ ফুলি আছে ইমান সুন্দৰ লাগিছে আৰু এনেকুৱা ধৰণৰ ফুল ইয়াত গোটেই ফুলিয়ে আছে আৰু এই টাইমটোত সেইকাৰণে বহুত বেছি ভাল লাগে বিভিন্ন ধৰণৰ ফুলবিলাক ইয়াত ফুলি থাকে উশাহটো পূৰা চুটি হৈ গৈছে ভাগৰ লাগিছে চেলা লেকৰ ওচৰত আমি পালোহি বৰ্তমান